অসমৰ ঐতিহ্যমণ্ডিত সাংস্কৃতিক চহৰ তথা সপ্ততীৰ্থ নগৰী হিচাপে খ্যাত তেজপুৰত অহা কাইলৈ ষষ্ঠী পূজাৰ বাবে দেৱী দুৰ্গাক পূজাৰ বেদীত প্ৰতিষ্ঠা কৰাৰ বাবে পূজা সমিতিসমূহে নিজ নিজ স্থানলৈ ঢোলে ডগৰে আদৰি লৈ যোৱা দেখা গৈছে। সন্ধিয়া তেজপুৰ চহৰ তথা কাষৰীয়া গ্ৰামাঞ্চলতো আজি বেলবৰণেৰে দেৱীৰ বোধন পুৰোহিতৰ মন্ত্ৰ পাঠেৰে মাংগলিক পৰিৱেশত দেৱীক অধিষ্ঠিত কৰা হয়। তেজপুৰৰ 128খনৰো অধিক ৰাজহুৱা পূজাৰ লগতে বিখ্যাত মুখাৰ্জী পৰিয়ালৰ এক ব্যক্তিগত পূজায়ো বিশেষভাৱে আকৰ্ষিত কৰে। আমাৰ 1863 চনত মোৰ আজু ককা জানকীনাথ মুখাৰ্জীয়ে এই পূজাভাগ স্থাপন কৰিছিলে আৰু প্ৰথম বছৰ ঘট পূজা কৰে। তাৰপিছত গংগাৰ পৰা মাটি আনি পেলাই নিজেৰে খনিকৰৰ ভূমিকা গ্ৰহণ কৰিছিলে আৰু নিজে মূৰ্তি বনাইছিলে। মূৰ্তি বনাই পূজাভাগ কৰিছিলে আৰু এই পূজা অবিভক্ত দৰং জিলাৰ প্ৰথম পূজা। আনহাতে তেজপুৰৰ ৰোটাৰী ক্লাবেও দুৰ্গা পূজা উপলক্ষে তেজপুৰবাসীক শাৰদীয় শুভেচ্ছা জনোৱাৰ লগতে পূৰ্বৰ দৰে এইবাৰো ৰোটাৰী ক্লাবে তেজপুৰৰ শ্ৰেষ্ঠ পূজা সমিতিক পুৰস্কৃত কৰাৰো ব্যৱস্থা কৰিছে। आप सभी को दुर्गा पूजा की हार्दिक शुभकामनाएं। जैसा कि आप जानते हैं अभी इतना प्यारा त्यौहार हमारा आ रहा है, आप सभी को रोटरी क्लब ऑफ ग्रेटर तेजपुर की तरफ से भी शुभकामनाएं। इस त्यौहार में बहुत सारी खुशियां हम बांटते हैं, मनाते हैं और एक बहुत ही साफ स्वच्छ और खुशहाली भरा त्यौहार हम मनाते हैं।